নমস্কাৰ বন্ধুসকল, মই আজি নাম প্ৰসংগৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে মই নাম প্ৰসংগৰ বিভিন্ন ভিডিঅ' বিশেষকৈ কীৰ্তন ঘোষা কেনেকৈ কীৰ্তনখিনি গায় তাৰ পদ্ধতি মই আপলোড কৰিছোঁ। আজি মই নাম প্ৰসংগৰ এটা অন্যতম অংশ কৃষ্ণ ডকা বুলি আমি যাক কওঁ, সেই অংশটো সৰু কেইটামান কিটিপ যিকেইটা জানিলে আপোনালোকে নাম প্ৰসংগৰ বিষয়ে আয়ত্ত কৰিবৰ কাৰণে সহজ হয়, সেই বিষয়কেইটো লৈ মই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাব, কেনেকৈ জনাব। কৃষ্ণ ডকা আমি যিখিনি কওঁ, কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম ৰাম। এই যে মই ঘূৰাই আনিলোঁ যে, মানে ৰাম ৰাম ৰাম, এই সুৰডোখৰ মন দিব। ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ হৰে ৰাম হৰে ৰাম। একেবাৰে দুবাৰ আমি এইটো বিলম্বিত হ'লে আমি দুবাৰ গাব লাগে, ঘূৰাই আনিব লাগে। ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ হৰে ৰাম হৰে ৰাম। এতিয়া আমি ওপৰলৈ গৈছোঁ, এইখিনিকৈ লিখি এইখিনি দুবাৰ লিখি দিব লাগে। ৰাম আমি আগতে কেনেকৈ গাইছিলোঁ, ৰাম 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 এনেকৈ গাইছিলোঁ, তললৈ ঘূৰি আহিছিলোঁ। এতিয়া ওপৰলৈ লৈ যাব লাগে। এই ওপৰলৈ যোৱাখিনিকে লিখি বুলি কয়। প্ৰথম বিলম্বিত দুবাৰ গোৱাৰ পিছতে ওপৰলৈ নিব লাগে। ৰাম ৰাম, এইটো ওপৰলৈ গাইছে। ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম, আকৌ কৈছোঁ ৰাম অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। এয়া আমাৰ নিশি ইয়াত থাকিছে প্ৰাণ, এইখিনিতে আমাৰ নিশি গৈছে। প্ৰথম দুবাৰ বিলম্বিতলৈ গালোঁ, তাৰ পিছৰ দুবাৰ নিখিলে নিলোঁ। নিখিলে নিওঁতে মন কৰিব ৰাম ৰাম, সেইখিনিতে আমাৰ সুৰটো ওপৰলৈ আৰু তললৈ নিয়াৰ যিটো কিটিপ সেইখিনিতে আছে। ৰাম ৰাম, এইটো আমি তললৈ আনিছোঁ, আৰু নিশি দিবৰ কাৰণে কি কৰিব লাগে, ওপৰলৈ নিব লাগে। ৰাম ৰাম, এইটো এতিয়া আমি মধ্যলয়লৈ লাহেকৈ গতি আৰম্ভ কৰিছোঁ। মধ্যলয়লৈ এতিয়া মধ্যলয়ৰ আমি প্ৰথম দুবাৰ বিলম্বিত, তাৰপিছতে আমাৰ নিশিটো নিশি দিয়াৰ পিছতে আমি পিছৰ দুবাৰ আমি মধ্যলয়লৈ এতিয়া মধ্যলয়ত গাম। কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম ৰাম, তাৰমানে নিশিৰ পিছৰ দুবাৰ তলতে গাব লাগে। ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ
হৰি ৰাম হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। এইখিনিত আমাৰ মধ্যলয়টো আমি লাহেকৈ দ্ৰুতলয়লৈ যাম। কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম 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 এইবাৰ হ'ল কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম। এই চাৰিবাৰ, এই শেষৰ চাৰিবাৰ ঘোষিব লাগে, পিছৰখিনি গাব নালাগে, অকল প্ৰথমখিনি। কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম। এই চাৰিবাৰ ঘোষিব লাগে, চাৰিবাৰ ঘোষি পেলাই আমি পিছৰ অংশটোলৈ যাব লাগে। এইটো হৈছে পদ্ধতি। আটাইতকৈ ইয়াতে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কি, আমি এই যিটো নিশি দিয়াৰ আগত যিটো সুৰটো, সেই সুৰটোতে মই বিভিন্ন ঠাইত যেতিয়া নাম কীৰ্তন শুনোতে মই সেইখিনিতে অকণমান কিবা অসজা পাই থাকোঁ যে ঘূৰি আহিব নাজানে সুৰটো। কৃষ্ণ হৰি ৰাম 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 এনেকুৱা। এই সৰু কীৰ্তিটো জানিলে আপোনালোকে কৃষ্ণৰ খুব সুন্দৰকৈ আয়ত্ত কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাব, চাই পেলাই আপোনালোকে এবাৰ চৰ্চা কৰি চাব, আখৰা কৰি চাব। ইয়াত কিবা গ্ৰহণযোগ্য বুলি ভাবে তেতিয়াও আমাক জনাব, আৰু যদি কিবা কোনোবাখিনি যদি আপোনালোকে কিবা অসুবিধা পাইছে তেতিয়াও জনাব। নিশ্চয় মই আপোনালোকৰ যেনেধৰণে পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।